আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত সেই সকল লোকৰ বাবে এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছে যি সকল বিদেশত বৰ্তমান আবদ্ধ হৈ আছে লকডাউনৰ কোভিড-19 সংক্ৰমণৰ বাবে ভাৰত চৰকাৰে বিদেশত আবদ্ধ হৈ থকা যিসকল ভাৰতৰ লোক আছে তেওঁলোকক অনাৰ কিছু ব্যৱস্থাৰ কথা ঘোষণা কৰা হৈছে আৰু বিদেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলক স্বদেশলৈ অনাৰ ব্যৱস্থাৰ কথা ঘোষণা কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা অহা 7 মেৰ পৰা 13 মেৰ ভিতৰত সকলোকে অনাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰা হৈছে অসমৰো বহুত লোক বৰ্তমান বিদেশত আবদ্ধ হৈ আছে তেওঁলোকৰ বাবে এটো গুৰুত্বপূৰ্ণ বাতৰি যে 64খন বিমানেৰে বিদেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলক অনাৰ ব্যৱস্থা কৰা হ'ব তাৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে যিসকল আহিব নিজৰ খৰচত তেওঁলোকক অনা হ'ব বা তেওঁলোক আহিব লাগিব এই কথা সদৰি কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা অহাৰ সময়ত যি স্থানৰ পৰা আহিব তাত প্ৰথমে তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হ'ব সকলোৰে স্বাস্থ্যৰ পৰীক্ষা কৰা হ'ব আৰু যাৰ দেহত কোনো ধৰণৰ কোভিড-19 সংক্ৰমণ বা তেওঁলোকৰ লক্ষণ দেখা পোৱা নাযাব তেওঁলোককে অনাৰ অনুমতি দিব অৰ্থাৎ সকলো যিসকল সুস্থ হৈ থাকিব সুস্থ সকলকে অনাৰ অনুমতি দিব যাত্ৰীসকলে স্বাস্থ্য আৰু অসামৰিক পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা মানি চলিব লাগিব ভাৰতত উপস্থিত হোৱাৰ পিছত সকলোৰে পুনৰবাৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হ'ব আৰু স্বাস্থ্যৰ পৰীক্ষাৰ অন্তত তেওঁলোকক 14 দিনৰ বাবে কোৱাৰেণ্টাইনত ৰাখা হ'ব ভাৰতত উপস্থিত হলেও তেওঁলোক নিজৰ ঘৰত যাব লাগিব 14 দিন কোৱাৰেণ্টাইনত থাকিব লাগিব 14 দিনৰ পিছত পুনৰ সকলোৰে কোভিড টেষ্ট কৰা হ'ব আৰু তাৰ পাছতে সকলোকে নিজ নিজ ঘৰলৈ বা নিজ নিজ ৰাজ্যলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হ'ব নিজ ৰাজ্যত কেনেকৈ যাব তাৰ বাবে বিশেষ নিৰ্দেশনা ৰাজ্য চৰকাৰসমূহক কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হ'ব এই গোটেই কথাখিনি আজি ভাৰত চৰকাৰে ঘোষণা কৰিছে অসমৰো বহু লোক বৰ্তমান বিদেশত আবদ্ধ হৈ আছে তেওঁলোকক আৰু ভাৰতৰ অন্যান্য লোক যি বিদেশত আবদ্ধ হৈ আছে সেই ভাৰতীয়সকলক নিজ দেশলৈ অনাৰ বাবে কিছু ব্যৱস্থাৰ কথা ঘোষণা কৰিছে 7 মেৰ পৰা 13 মেৰ ভিতৰত এই সকলো লোকক অনাৰ ব্যৱস্থা কৰা হ'ব নিজৰ খৰচত আহিব লাগিব উপস্থিত হোৱাৰ পিছত 14 দিনৰ কোৱাৰেণ্টাইন সকলোকে কৰা হ'ব এই কথা ঘোষণা কৰিলে ভাৰত চৰকাৰৰ ফালৰ পৰা মন্তব্য আগবঢ়াইছো विदेश मंत्रालय के दूतावास और उच्च आयोग ऐसे व्यथित भारतीय नागरिकों की सूची तैयार कर रहे हैं ये सुविधा पेमेंट बेसिस पर उपलब्ध कराई जाएगी हवाई यात्रा के लिए नॉन शेड्यूल्ड कमर्शियल फ्लाइट्स का इंतजाम किया जा रहा है ये यात्राएं फेज्ड मैनर में 7 मई से प्रारंभ होंगी फ्लाइट लेने से पहले यात्रियों की स्क्रीनिंग की जाएगी केवल एसिम्प्टोमेटिक ट्रैवलर्स को ही यात्रा की अनुमति होगी यात्रा के दौरान सभी यात्रियों को स्वास्थ्य मंत्रालय और सिविल एविएशन मंत्रालय द्वारा जारी किए गए प्रोटोकॉल्स जैसे हेल्थ प्रोटोकॉल्स आदि का पालन करना होगा गंतव्य पर पहुंचकर सभी को आरोग्य सेतु ऐप पर रजिस्टर करना होगा सभी की मेडिकल जांच की जाएगी जांच के बाद संबंधित राज्य सरकार द्वारा उन्हें या तो अस्पताल में या इंस्टीट्यूशनल क्वारंटाइन में 14 दिन के लिए पेमेंट बेसिस पर रखा जाएगा 14 दिन के बाद दोबारा कोविड टेस्ट किया जाएगा और हेल्थ प्रोटोकॉल के अनुसार अग्रिम कार्यवाही की जाएगी राज्य सरकारों को वापस आने वाले भारतीयों के परीक्षण क्वारंटाइन और अपने राज्यों में उनकी आवाजाही की व्यवस्था बनाने के लिए सलाह दी जा रही है विदेश मंत्रालय और सिविल एविएशन मंत्रालय शीघ्र ही इसके बारे में विस्तृत जानकारी वेबसाइट द्वारा साझा करेंगे